নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস বিভাগৰ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন ইয়াৰে আমি 12টা ভাগত ভাগ কৰিছিলোঁ। ইয়াৰ প্ৰথম ভাগটো আমি এতিয়া পঢ়িম আৰু এই ভাগটো পঢ়াৰ পিছতে মই আকৌ আহি আছোঁ তোমালোকৰ মাজলৈ। এই ভাগটোনো আমাৰ নৱজ্যোতি ছাৰে আমাক কেনেদৰে শিকাইছে আহচোন আমি পঢ়ি লওঁ। ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে ভাৰতবৰ্ষ পূৰ্বৰে পৰাই এখন সমৃদ্ধিশালী তথা উন্নত ৰাষ্ট্ৰ আছিল। প্ৰাচীন কালৰে পৰা গ্ৰীক আৰু ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত, পাৰস্য আৰু আফগানিস্তানৰ ভিতৰেদি থকা স্থলপথেৰে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শেষলৈকে বৰ্তি থকা এই যোগাযোগ খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা সাগৰীয় পথত যেতিয়া আৰৱ নৌসেনা বাহিনীৰ একছত্ৰীয় আধিপত্য বিস্তাৰ হয় আৰু খ্ৰীষ্টীয় 12শ শতিকাত ধৰ্মযুদ্ধক কেন্দ্ৰ কৰি কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীসকলৰ হস্তগত হয়, আৰৱ দেশৰ মাজেদি ইউৰোপীয়সকলৰ যি পোনপটীয়া যোগাযোগ আছিল সিও লাহেকৈ বন্ধ হৈ পৰে আৰু এই পথ বন্ধ হৈ যোৱাত ইউৰোপীয়সকলে ভাৰতৰ সৈতে বাণিজ্যৰ বিকল্প পথৰ প্ৰয়োজনীয়তা অনুভৱ কৰিবলৈ লয় আৰু এনেদৰে যেতিয়া তেওঁলোকে নতুন পথৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে, সেই নতুন পথৰ সন্ধানত বাটকটীয়াৰ ৰূপ লোৱা পৰ্তুগীজ নাবিকসকলৰ ভিতৰত 1487 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক বাৰ্থলমিউ ডিয়াজে আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাখা অন্তৰীপত উপস্থিত হোৱাৰ 10 বছৰৰ পিছত আন এজন নাবিক, তোমালোকে হয়তো নাবিকজনৰ নামটো আগতেও শুনিছা, ভাস্কো দা গামাই ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি গম পালোঁ যে প্ৰথমজন পৰ্তুগীজ নাবিক ভাস্কো দা গামাই পোনপ্ৰথমে আহি ভাৰতৰ কালিকট বন্দৰত উপস্থিত হয়। নতুন জলপথৰ আৱিষ্কাৰে ভাৰতৰ সৈতে পাশ্চাত্যৰ পোনপটীয়া যোগাযোগে ভাৰত তথা সমগ্ৰ পৃথিৱীৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিবলৈ আৰম্ভ কৰে। এতিয়া তোমালোকে এই চেপ্টাৰটোৰ পৰা আমি মনত ৰাখিবলগীয়া কথাকেইটা কি হ'ল যে 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামা ভাৰতলৈ আহিছিলে। এইটো তোমালোকে মনত ৰাখি ল'লা। কিন্তু এতিয়া এই চেপ্টাৰটোৰ পৰা আমি বুজিবলগীয়া কথা কি হ'ল? এই চেপ্টাৰটোৰ পৰা বুজিবলগীয়া কথা হ'ল যে সেই সময়ত আমাৰ ভাৰতবৰ্ষত বিৰাট ধনী, বা টকা পইচা ব্যৱসায় বাণিজ্য ইয়াত ঢেৰ কিবা কিবি কৰিব পাৰি আৰু সেইকাৰণে ইউৰোপীয়সকল হ'ল দুখীয়া। তেওঁলোকে কি কৰিব? ক'তো ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। সেইকাৰণে কোনোবাই ক'লে যে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিব পাৰি, তাৰ মানুহবোৰ বহুত ধনী। সেইকাৰণে সিহঁতো আহি গ'ল ভাৰতবৰ্ষলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ। ক'ৰ পৰা আহিলে? সিহঁত আহিলে আফগানিস্তান হৈ আহি আছে, ব্যৱসায় বাণিজ্য কৰি আছে, ইয়াত টকা ইনকাম কৰে আৰু সেইবোৰ ইউৰোপলৈ লৈ যায়। হৈ আছে চলি আছে, দিন গৈ আছে। তাৰ পিছত কি হ'ল? সেই যে আফগানিস্তানৰ মাজেৰে আহি আছিলে, তাত আহি ওলাল আৰৱ নৌসেনা বাহিনী কি কৰিলে? এই তহঁতে আমাৰ ফালেৰে ভাৰতলৈ যাবি নোৱাৰ, এই ৰাস্তাটো আমি বন্ধ কৰি দিম। সেইকাৰণে তেওঁলোকে কি কৰিলে যে আফগানিস্তানৰ ফালৰ পৰা অহা ইউৰোপীয়সকল অহা সেই ৰাস্তাটো আৰৱ নৌসেনাই বন্ধ কৰি দিলে। তাৰপিছত আকৌ তাত আছিলে তুৰ্কী বাহিনী, তেওঁলোকৰ মাজত আকৌ আৰম্ভ হ'ল ধৰ্মযুদ্ধ। ফলত তেওঁলোকেও কি কৰিলে? ৰাস্তাটোত কৰিলে কি বাধা প্ৰদান, বোলে এইফালেদি কোনো যাব নোৱাৰা। এতিয়া যদি ভাৰতলৈ যদি ইউৰোপীয়সকল নাহে তেনেহ'লে তেওঁলোকে চলিব কেনেকৈ? তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িব কেনেকৈ? তেওঁলোকে খাব কি? একোৱেই অৱস্থা নাই। চব বেপাৰ বাণিজ্য ইয়াতহে কৰি আছিলে। সেইকাৰণে তেওঁলোকে বিচাৰি আছে যে কেনেকৈ ভাৰত যাব পাৰি। আৰবীয়সকলেতো নামানে, তুৰ্কীসকলেও নামানে, ৰাস্তা বন্ধ বুলি ক'লে। এতিয়া এইফালেদি আহিলে মৰিলেহে হ'ব। সেইকাৰণে তাহাঁতে কি কৰিলে? এটা নতুন পথৰ সন্ধান কৰিলে। এনেকৈ ঘূৰি আছে। তাৰপিছত এই 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামাই এই নতুন ৰাস্তাটো ভাৰতলৈ অহা উলিয়ালে। বোলে নালাগে, আমি আফগানিস্তান হৈ আহিব নালাগে, আৰবীয়সকল তোমালোকে ৰাস্তা বন্ধ কৰিছা, কৰি থাকা, তুৰ্কীসকল তোমালোকে ৰাস্তা বন্ধ কৰিছা, কৰি থাকা, আমি নতুন ৰাস্তাৰে ভাৰতলৈ গৈ ব্যৱসায় বাণিজ্য আৰম্ভ কৰিম। বুজি পালা? গতিকে এই চেপ্টাৰটোত আমি এইটোৱে বুজিলোঁ যে 1498 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো দা গামা ভাৰতবৰ্ষলৈ বেপাৰ বাণিজ্য কৰিবলৈ আহিছিলে। তাৰ আগতে সকলোৱে কি কৰিছিলে? ইউৰোপীয়সকল যে আফগানিস্তানৰ ফালেৰে আহিছিলে। তাৰপিছত বন্ধ হৈ গ'ল। এতিয়া এই ভাস্কো দা গামাই নতুন পথৰ সন্ধান দিলে।